বকথাৰ এজন যুৱ সমাজকৰ্মী তেখেতৰ নাম হ'ল মাধুৰ্য সংগীয়া। তেওঁ এটা যাদুঘৰ স্থাপন কৰাৰ কথা তেওঁ ভাবিছে আৰু গতিকে যিসকল ব্যক্তিৰ ঘৰত পুৰণা সম্বলবিলাক আছে, ধৰক যেনেকৈ আজু ককাৰ দিনৰ যিবিলাক বস্তু বা তাতোতকৈ আগৰ যিবিলাক বস্তু বা সাঁচিপাতৰ পুথি, এইবিলাক যাৰ যাৰ ঘৰত আছে, যদি তেখেতসকলে দিব বিচাৰে বা সংৰক্ষণ কৰি ৰাখিব বিচাৰে, মাধুৰ্য সংগীয়াৰ লগত যোগাযোগ কৰক। তেখেতে যিটো যাদুঘৰ স্থাপন কৰিব তাত সেইবিলাক সংৰক্ষণ কৰি ৰাখিব। আৰু আপোনালোকৰ পৰিচয়সমূহ বা বস্তুবিধৰ লগত, সম্পদবিধৰ লগত জড়িত সকলোবিলাক তথ্য তেওঁ তাত দাঙি ধৰিব। আৰু মাধুৰ্য সংগীয়া হ'ল এজন যুৱ সমাজকৰ্মী। তেখেতে যুৱ সমাজকৰ্মী এৱাৰ্ডো পাইছে। আৰু গতিকে তেনেকুৱা এজন ব্যক্তিক আমি সমাজৰ কাৰণে কাম কৰি যাবলৈ অৰিহণা যোগোৱাটো খুবেই প্ৰয়োজনীয়। গতিকে ভিডিঅ'টো সেইবাবেই মই বনালোঁ যে ব্যক্তিজনক এই বিষয় লৈ যাতে আমি সকলো উৎসাহ উদগনি জনাওঁ, যাতে ভৱিষ্যতে আৰু সমাজৰ কাৰণে তেখেতে কাম কৰি যাব পাৰে, সেইবাবে আমি তেখেতক অৰিহণা যোগোৱা উচিত। বৰ্তমান তেওঁ একক প্ৰচেষ্টাত এটা পুথিভঁৰালো গঢ় দিছে দামচাও অচিনি চেতিয়াৰ সোঁৱৰণত। তেখেতে এটা পুথিভঁৰাল গঢ় দিছে আৰু বিভিন্ন ব্যক্তিয়ে এই পুথিভঁৰালটোত সহায় সহযোগিতা আগবঢ়াইছে। যথেষ্ট কিতাপ তেওঁ সংৰক্ষণ কৰি ৰাখিছে। স্থানীয় কণ কণ ল'ৰা ছোৱালীসকলে তাত পঢ়িব পৰাকৈ বা জ্ঞান আহৰণ কৰিব পৰাকৈ তেখেতে যথেষ্টখিনি কিতাপ ৰাখিছে, বা স্থানীয় যিবিলাক ল'ৰা ছোৱালী আছে তেওঁলোকে খেলিবৰ বাবে বা বিভিন্ন দিশত আগবাঢ়ি যাবৰ কাৰণেও তেওঁ যথেষ্ট প্ৰচেষ্টা চলাই আহিছে। গতিকে এনে এজন ব্যক্তি সমাজৰ যথেষ্ট প্ৰয়োজন, আৰু সেইবাবে মই আপোনালোকক কাটৰ অনুৰোধ কৰিছোঁ। তলত মই স্ক্ৰীণৰ তলত আপোনালোকক তেওঁৰ কণ্টেক্ট নাম্বাৰ দি দিম। তেখেতক যোগাযোগ কৰক। আপোনালোকৰ যিবিলাক সম্পদ এনেই সিঁচৰিত হৈ পৰি আছে বা ঘৰত যিবিলাক ব্যক্তিয়ে সংৰক্ষণ কৰি ৰাখিছে, সেইবিলাক বস্তু তেখেতক যদি দিব বিচাৰে দিয়ক। তেখেতে সংৰক্ষণ কৰি ৰাখিব আৰু ভৱিষ্যত উঠি অহা প্ৰজন্মই যিবিলাক বস্তু চিনি নাপায়, তেওঁ সেই যাদুঘৰৰ যোগেদি চিনাকি দিয়াৰ এটা পৰিচয় দিয়াৰ এটা প্ৰচেষ্টা চলাইছে। সেই প্ৰচেষ্টাটোক আমি সকলোৱে সহযোগ কৰোঁ আহক। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। যিসকল ব্যক্তিয়ে ঘৰত সেইবিলাক সম্বল সংৰক্ষণ কৰি ৰাখিছে, যদি সুৰক্ষিতভাৱে তেখেতক প্ৰদান কৰিব বিচাৰে, সেইবিলাক প্ৰদান কৰি যাতে তেওঁৰ যিটো প্ৰচেষ্টা যাতে সফল হয়, তাৰ বাবে মই আপোনালোকক অনুৰোধ জনাইছোঁ।